নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল নৱমান শ্ৰেণীৰ সাধাৰণ গণিতৰ 2 নম্বৰ পাঠত থকা আজি আমি বহুপদৰ বিষয়ে পঢ়িম এই বহুপদৰ বিষয়ে পঢ়িবলৈ যাওঁতে আমাক বীজগাণিতিক ৰাশিৰ জ্ঞানৰ প্ৰয়োজন হ'ব যি তোমালোকে আগত পাই আহিছা হয় না ক্লাস 8 আৰু ক্লাস 7 তোমালোকে বীজগাণিতিক ৰাশিৰ বিষয়ে পঢ়ি আহিছা সো তোমালোকৰ বীজগাণিতিক ৰাশিৰ ওপৰত ধাৰণা আছে বুলি মই ধৰি লৈছো হলো আমি থুলমুলকে অলপ আলোচনা কৰো বীজগাণিতিক ৰাশি মানেনো কি হয় ঠিক আছে আমি এটা উদাহৰণ লৈ লৈছো 2x স্কয়াৰ প্লাস 1 2x স্কয়াৰ প্লাস 1 তো হৈছে এটা বীজগাণিতিক ৰাশি হয়নে আমি এক 2 টো কওঁ সহগ আমি 2 টো সহগ বুলি কওঁ x তো কওঁ আমি চলক হয়নে আৰু আমি 1 টো কওঁ ধ্ৰুৱক আমি 1 টো কওঁ ধ্ৰুৱক আৰু এই x ৰ ওপৰত যেটো মান দেখিছা 2 আমি ইয়াক কি বুলি কওঁ সূচক বা ঘাত হয়নে এটো হৈছে এটা বীজগাণিতিক ৰাশি এতিয়া আমি আৰু দুটা মান বীজগাণিতিক ৰাশি উদাহৰণ লওঁ 3x স্কয়াৰ প্লাস 1 5x কিউব প্লাস 2x স্কয়াৰ প্লাস 1 হয়নে এই দুটা বীজগাণিতিক ৰাশি এটা প্ৰথম ৰাশিটো হৈছে এই তিনিটো হৈছে সহগ ইয়াৰ x টো হৈছে চলক 2 টো হৈছে সূচক বা ঘাত আৰু 1 টো হৈছে ধ্ৰুৱক ঠিক তেনে ধৰণে ইয়াত 5 টো হৈছে সহগ x টো হৈছে চলক 3 টো হৈছে ইয়াৰ ঘাত আৰু 2 টো হৈছে সহগ x টো চলক আৰু 2 টো হৈছে ঘাত আৰু ইয়াৰ 1 টো হৈছে ধ্ৰুৱক ইমানলৈকে ধৰিব পাৰিলা এতিয়া ইয়াত কেটা পদ আছে আমি ইয়াত যদি চাওঁ পদ কেটা আছে দুটা আছে 2x স্কয়াৰ আৰু 1 ঠিক ইয়াত কেটা পদ আছে ইয়াত দুটা পদ আছে 3x স্কয়াৰ আৰু 1 ইয়াত কেটা পদ আছে তিনটা আছে 5x কিউব 2x স্কয়াৰ 1 ইয়াত পদ তিনটা আছে তো এটা থুলমূল ধাৰণা পালো আমি বীজগাণিতিক ৰাশিৰ বিষয়ে ঠিক আছে এতিয়া বহুপদ মানে হল যিবোৰ বীজগাণিতিক ৰাশিৰ সূচকৰ মানবোৰ পূৰ্ণ সংখ্যা হয় তেতিয়া আমি সেই বীজগাণিতিক ৰাশিবোৰক আমি বহুপদ বুলি কম বুজি পালে যিবোৰ বীজগাণিতিক ৰাশিৰ সূচকৰ মানটো পূৰ্ণ সংখ্যা হয় আমি সেই ৰাশিটোক বহুপদ বুলি কম এতিয়া কেইটামান বীজগাণিতিক ৰাশি আছে চোৱা প্ৰথমটো ৰাখিলে চাওঁ x স্কয়াৰ হয়নে x স্কয়াৰ সূচকৰ মানটো কিমান আছে 2 আছে হয়নে 2 টো এটা পূৰ্ণ সংখ্যা হয় গতিকে আমি এই x টো কম বহুপদ আমি ইয়াক কম বহুপদ হয়নে এটা দ্বিতীয় ৰাশিটোলৈ মন কৰা 5x স্কয়াৰ প্লাস 2 ইয়াত সূচকৰ মান কিমান আছে 2 আছে 2 টো এটা হৈছে পূৰ্ণ সংখ্যা আমি ইয়াকো কম বহুপদ হয়নে এটা 3 নম্বৰ ৰাশিটোলৈ মন কৰা 3x স্কয়াৰ প্লাস x স্কয়াৰ প্লাস x ইয়াত সূচকৰ মান কি আছে 3 আছে 2 আছে আৰু 1 আছে হয়নে 3 2 1 হৈছে পূৰ্ণ সংখ্যা গতিকে আমি আকো কম বহুপদ তলৰ ৰাশিটোলৈ মন কৰা 2x টু দি পাৱাৰ হাফ প্লাস x প্লাস 3 ইয়াত সূচকৰ মানটো কি আছে হাফ আছে ইয়াত 1 আছে হয়নে কিন্তু হাফটো পূৰ্ণ সংখ্যা হয় জানো গতিকে এই বহুপদ হ'ব জানো এই বহুপদ নহয় এটা বুজি পালানে যিবোৰ বীজগাণিতিক ৰাশিৰ সূচকৰ মানবোৰ পূৰ্ণ সংখ্যা হয় আমি তাক বহুপদ বুলি কম ঠিক আছে এই হাৰ্টলে মন কৰা সকলোবোৰ ধ্ৰুৱক বহুপদ ইয়াত কি কৈছে সকলোবোৰ ধ্ৰুৱক হৈছে বহুপদ আমি দুটামান ধ্ৰুৱক লৈ লওঁ ধৰি লৈছে এটা ধ্ৰুৱক হৈছে 5 আৰু এটা হৈছে 7 এই 5 আৰু 7 ক কি বুলি কৈছে বহুপদ বুলি কৈছে এটা কেনেকৈ হয় আমি চাম আমি 5 টো কি বুলি লিখিব পাৰো 5 টো লিখিব পাৰো 5 * x টু দি পাৱাৰ 0 কিয় লিখিব পাৰো আমি জানো যে এনিথিং টু দি পাৱাৰ 0 = 1 হয় আমি আগত পঢ়ি আহিছো হয়নে ক্লাস 8 ত আমি এটো পঢ়ি আহিছো ঠিক সেই ধৰণে আমি 7 টো লিখিব পাৰো 7 * x টু দি পাৱাৰ 0 হয়নে তো x টু দি পাৱাৰ 0 মানটো কিমান হয় 1 হয় 5 *
1 হয়নে 5 * 1 5 একে থাকে আমি তেনেকেতো 7 * 1 7 হয় আমি আকৌ 7 থাকে কিন্তু আমি ইয়াক x টু দি পাৱাৰ 0 ফৰ্মত লিখিব পাৰোঁ হয়নে 0 টো এটা পূৰ্ণ সংখ্যা হয় নাই 0 টো এটা পূৰ্ণ সংখ্যা গতিকে আমি 5 টোক 5 * x টু দি পাৱাৰ 0 ৰূপত লিখিব পাৰোঁ গতিকে 0 টো হৈছে এটা পূৰ্ণ সংখ্যা গতিকে 5 টো হৈছে ধ্ৰুৱক 7 টো হৈছে ধ্ৰুৱক হয়নে গতিকে সকলোবোৰ ধ্ৰুৱকে হৈছে একোটা বহুপদ বহুপদৰ প্ৰকাৰ এটা বহুপদনো কেই প্ৰকাৰ আমি চাম আমি উদাহৰণ সহ চাম এটো ধৰি লৈছো এটা বহুপদ হৈছে 2x হয়নে 2x ইয়াত কেইটা পদ আছে ইয়াত পদ এটা আছে যদি কোনো এটা বহুপদৰ পদ অকল এটা থাকে আমি তাক কম একপদ সেই বহুপদটো কম আমি একপদ ঠিক আছে আৰু এটা ধৰি লৈছো 3x² + x ইয়াত পদ কেইটা আছে ইয়াত পদ দুটা আছে 3x² আৰু x হয়নে যদি দুটা পদ থাকে আমি তাক কম ডি পদ আমি তাক কি বুলি কম ডি পদ আমি আৰু এটা ৰাখি লৈছো x² + x + 1 এইটো এটা হৈছে বহুপদ ইয়াত পদ কেইটা আছে এটা দুটা তিনটা আছে কোলে তিনটা পদ আছে সেই কাৰণে আমি ইয়াক কম ত্ৰিপদ এই বহুপদটোক আমি ত্ৰিপদ বুলি কম তো পদ অনুযায়ী সাধাৰণতে বহুপদৰ তিনটা ভাগত ভাগ কৰা হৈছে একপদ দ্বিপদ আৰু ত্ৰিপদ হয়নে যদি এটা পদ থাকে আমি তাক কম একপদ দুটা পদ থাকিলে কম আমি দ্বিপদ আৰু যদি তিনটা পদ থাকে আমি তাক কম ত্ৰিপদ এতিয়া আমি পঢ়িম বহুপদৰ মাত্ৰা এটা বহুপদৰ মাত্ৰা কাক কয় আমি তাক বুজিম এতিয়া কোনো এটা বহুপদৰ সৰ্বোচ্চ ঘাতৰ মানটো হৈছে সেই বহুপদটোৰ মাত্ৰা মই আকৌ কৈছো কোনোবা এটা বহুপদৰ সৰ্বোচ্চ ঘাতটো হৈছে সেই বহুপদটোৰ মাত্ৰা তো এই বহুপদটো লক্ষ্য কৰা 5x² + x² + 1 ইয়াৰ সৰ্বোচ্চ ঘাত কি হয় ইয়াৰ সৰ্বোচ্চ ঘাত 3 হয় হয়নে গতিকে এই বহুপদটোৰ মাত্ৰা বুলি ক'লে আমি 3 বুলি বুজিম আমাক যদি কয় এই বহুপদটোৰ মাত্ৰা কিমান এই বহুপদটোৰ মাত্ৰা হ'ব 3 ঠিক সেইদৰে এই 3x টু দি পাৱাৰ 4 + 2x³ + x + 5 হয়নে এই বহুপদটোৰ সৰ্বোচ্চ ঘাত কিমান হয় 4 হয় গতিকে ইয়াৰ মাত্ৰা হ'ব 4 ঠিক সেইদৰে 3x² ৰ সৰ্বোচ্চ ঘাত কিমান 2 গতিকে ইয়াৰ মাত্ৰা হ'ব 2 5x টু দি পাৱাৰ সৰ্বোচ্চ ঘাত হ'ল কিমান 5 গতিকে আমি ইয়াক কম আমি ইয়াৰ মাত্ৰা কিমান বুলি কম 5 বুলি কম এটা বহুপদৰ মাত্ৰা মানে কি বুজি পালা এতিয়া আহিলে মাত্ৰা অনুসৰি বহুপদৰ প্ৰকাৰ গতিকে মাত্ৰা অনুসৰি বহুপদকনো কেইটা ভাগত ভাগ কৰিছে আমি চাম মাত্ৰা অনুসৰি বহুপদক তিনটা ভাগত ভাগ কৰিছে প্ৰথমটো হৈছে ৰৈখিক বহুপদ দুই নম্বৰটো হৈছে দ্বিঘাত বহুপদ আৰু তিন নম্বৰটো হৈছে ত্ৰিঘাত বহুপদ এতিয়া ৰৈখিক বহুপদ মানেনো কি যদি কোনো এটা বহুপদৰ মাত্ৰাটো 1 হয় আমি তাক কম ৰৈখিক বহুপদ যদি কোনোবা এটা বহুপদৰ মাত্ৰাটো কিমান হয় 1 হয় আমি তেতিয়া তাক কম ৰৈখিক বহুপদ ax + b এই বহুপদটোৰ মাত্ৰা কিমান 1 কাৰণ x ৰ ওপৰত সূচকটো কিমান হয় ইয়াৰ ঘাতটো কিমান হয় 1 হয় গতিকে আমি ইয়াক কম ৰৈখিক বহুপদ এতিয়া যদি কোনোটা বহুপদৰ মাত্ৰাটো 2 হয় আমি তাক কম দ্বিঘাত বহুপদ ax² + bx + c হয়নে এটো ইয়াৰ মাত্ৰা কিমান হয় 2 হয় ইয়াৰ সৰ্বোচ্চ ঘাত 2 আছে গতিকে এই ৰাশিটোৰ মাত্ৰা হ'ব 2 যদি মাত্ৰা 2 হয় আমি তাক কম দ্বিঘাত বহুপদ যদি কোনোবা এটা বহুপদৰ মাত্ৰাটো 3 হয় তেতিয়া আমি তাক কম ত্ৰিঘাত বহুপদ ax³ + bx² + cx + d হয়নে এটো বহুপদৰ মাত্ৰা কিমান হয় 3 হয় গতিকে আমি এই বহুপদটো কম ত্ৰিঘাত বহুপদ ঠিক আছে তো আজি আমি কি কি শিকিলো আমি বীজগাণিতিক ৰাশিৰ বিষয়ে শিকিলো সহগ কাক কয় গম পালো চলক কাক কয় গম পালো ধ্ৰুৱক কাক কয় গম পালো
আৰু সূচক কাক কয় আমি গম পালোঁ আৰু আমি কি শিকিলোঁ আমি বহুপদৰ বিষয়ে শিকিলোঁ বহুপদ কাক কয় যিবোৰ বীজগান্ত্ৰিক ৰাশিৰ সূচকৰ মানটো যদি পূৰ্ণ সংখ্যা হয় তেতিয়া আমি সেই বহুপদটোক কি বুলি ক'ম বহুপদ বুলি ক'ম হয় নাই আমি বহুপদৰ প্ৰকাৰ পঢ়িলোঁ হয়নে বহুপদৰ তিনিটা প্ৰকাৰত ভাগ কৰিছে একপদ দ্বিপদ আৰু ত্ৰিপদ যদি এটা পদ থাকে আমি তাক কম একপদ দুটা পদ থাকিলে আমি তাক কম দ্বিপদ আৰু তিনিটা পদ থাকিলে আমি তাক কম ত্ৰিপদ হয়নে আমি বহুপদৰ মাত্ৰা পঢ়িলোঁ এটা বহুপদৰ মাত্ৰা বুলি ক'লে আমি কি বুজিম কোনো এটা বহুপদৰ সৰ্বোচ্চ ঘাতৰ মানটো হৈছে সেই বহুপদটোৰ মাত্ৰা হয়নে আৰু মাত্ৰা অনুসৰি বহুপদক তিনিটা ভাগত ভাগ কৰা হৈছে হয়নে ৰৈখিক বহুপদ দ্বিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদ যদি মাত্ৰা কোনো এটা বহুপদৰ মাত্ৰা 1 হয় আমি তাক কম ৰৈখিক বহুপদ যদি মাত্ৰাটো 2 হয় আমি তাক কম দ্বিঘাত বহুপদ আৰু যদি কোনো এটা বহুপদৰ মাত্ৰাটো 3 হয় তেতিয়া আমি তাক কম ত্ৰিঘাত বহুপদ